हेलो एवरीवन আপুনি যদি এজন গোটৰ সদস্য হয় তেন্তে যদি এটো লিষ্টত আপোনাৰ নিজৰ নামটো আছে তেন্তে আপুনি লাভ কৰিব 10000 টকা হয় আপুনি ঠিকই শুনিছে আপুনি লাভ কৰিব 10000 টকা আৰু যদি গোটৰ সকলো সদস্যৰ নামটো যদি এই লিষ্টত সন্নিবিষ্ট হৈ আছে তেন্তে আপুনি আৰু আপোনালোকৰ সকলো সদস্যসকলে কি কৰিব লাভ কৰিব 10000 টকা সো লিষ্টটো কেনেকৈ চেক কৰিব ডেসক্ৰিপচনত লিংক আছে এই লিংকৰ ক্লিক কৰি কেনে আপোনালোকৰ নিজৰ নামটো বা আপোনাৰ সদস্যসকলৰ নিজৰ নামটো চাব পাৰিব আৰু যদি কোনোমতে যদি এটো লিষ্টত যদি নিজৰ নামটো যদি সন্নিবিষ্ট হোৱা নাই তেন্তে আপুনি আকৌ ৰি ডকুমেন্টস ভেৰিফিকেশন কৰক আপোনাৰ নামটো সন্নিবিষ্ট হৈ যাব সো কেনেকৈ ডাউনলোড কৰিব লাগিব কেনেকৈ লিষ্ট চেক কৰিব ভিডিঅ'ৰ হেগলৈকে জনাই থাকিম সো যদি এটো চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে সকলোজন নটিফিকেশন ভিডিঅ অতি সোনকালে পায় আৰু যদি ফেসবুক পেজটো চাই আছে পেজটো ফলো কৰিব আৰু সো আপোনালোকে ডেসক্ৰিপচনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা নতুন পেজ বা উইন্ডো খোল খাব সো নতুন পেজৰ যোনটো প্ৰথম অপচন SHG ৰিপোৰ্ট ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব সো যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰে তেতিয়া যোনটো আপোনালোকৰ ষ্টেট নেম হে ষ্টেট নেমটো সিলেক্ট কৰিব যেহেতু মই অসমৰ সো অসমটো সিলেক্ট কৰিম সো অসম সিলেক্ট কৰাৰ পিছত আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো আপোনালোকৰ কোনটো ডিস্ট্ৰিক্টত আছে হে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব যেহেতু বাক্সাত আছো বাক্সাত ক্লিক কৰিলো তেন তাৰ পিছত আপোনালোকৰ নিজৰ ব্লক নেমটো ডিস্ট্ৰিক্ট ওয়াইজ যোনটো ব্লক হয় হে ব্লকটো সিলেক্ট কৰিব সো ব্লক সিলেক্ট কৰাৰ পিছত হে ব্লকৰ আন্ডাৰত কোনটো গ্ৰাম পঞ্চায়ত আছে হে গ্ৰাম পঞ্চায়তটো আপোনালোকে নিজে সিলেক্ট কৰিব যোনটো গ্ৰাম পঞ্চায়ত হয় হে গ্ৰাম পঞ্চায়তটো আপোনালোকে সিলেক্ট কৰি লব গ্ৰাম পঞ্চায়ত সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ভিলেজ নেমটো সিলেক্ট কৰিব লাগিব এন্টাৰ কৰিব লাগিব আপোনালোকৰ নিজৰ ভিলেজ কোনটো গাঁৱত আপোনালোকে আছে হে গাঁৱৰ নামটো আপোনালোকে ইয়াতে ক্লিক কৰিব গাঁৱৰ নামটো যেতিয়া ক্লিক কৰে তেতিয়া আপোনালোকৰ যোনটো গাঁৱত আছে হে গাঁৱত কিমান কেইখন আত্মসহায়ক গোট আছে হে সকলো গোটৰ নাম ইয়াতে কি হ'ব শো হ'ব সো আপোনালোকে যোনটো ব্লু কালাৰ শো হৈ আছে ইয়াতে যদি আপোনালোকে বিচাৰে যে সাৰ্চ কৰি আনিম সো আপোনালোকে সাৰ্চ কৰি কেনে আপোনালোকে গোটৰ নামটো বিচাৰিব পাৰিব মই ইয়াটা গ্ৰুপত ক্লিক কৰিলো সো ক্লিক কৰাৰ পিছত যোনটো আত্মসহায়ক গোটৰ যোনটো ফুল ডিটেইলছ ইয়াতে চাব পাৰিছে ফুল ডিটেইলছ ওলাই গল আত্মসহায়ক গোটৰ নাম কি আছে তাৰ পিছত কেতিয়া এস্টাবলিশ হৈছে আত্মসহায়ক গোটৰ আইডি কি তাৰ পিছত আপোনালোকৰ আকৌ নিউ হয় নে পুৰণা হয় তাৰ পিছত কেতিয়া জয়নিং কৰিছে আকৌ কি বেংক আসাম গ্ৰামীণ বিকাশ বেংক আপোনালোকে চাব পাৰিছে বেংক একাউন্ট এভেইলেবল হৈ আছে তাৰ পিছত কেতিয়া ওপেনিং কৰিছে একাউন্ট তাৰ পিছত ব্ৰাঞ্চ কত মেইন কথাটো হল যে যোনটো আপোনালোকে তলত আইডি চাই তলত কিছুমান নাম চাই আছে মেম্বাৰ কোড তাৰ পিছত মেম্বাৰ নেম তাৰ পিছত ফাদাৰ্স এণ্ড হাজবেণ্ড নেম তাৰ পিছত জেন্ডাৰ এই নামৰ ভিতৰত যদি আপোনাৰ নামটো বিচাৰি পায় তেন্তে আপুনি লাভ কৰিব 10000 টকা যেহেতু আপোনালোকে এপ্লাই কৰিছে যে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি যেহেতু আপোনালোকে এপ্লাই কৰিছিলে হে এপ্লাইৰ জৰিয়তে ইতিমধ্যে আমাৰ যোনটো ভেৰিফিকেশন কমপ্লিট হৈ গৈছে যদি এইটো গ্ৰুপত যদি বা আপোনালোকৰ সেলফ হেল্প গ্ৰুপত যদি মেম্বাৰছৰ ওয়াইজ যদি আপোনালোকৰ নামটো উঠি গৈছে তেন্তে আপুনি একো চিন্তা কৰিব নালাগে আপোনাৰ বেংক একাউন্টত 10000 টকা অতি সোনকালে সোমাই যাব तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए अब मैं भी